প্ৰত্যেকজনক জয় মাছি আৰু মোৰ ফালেদি গুড মৰ্নিং। আজি আমি প্ৰভুৰ বাইকৰ পৰা এটা শাস্ত্ৰাংশ পাঠ কৰিম। সেইটো হ'ল মথি 6 অধ্যায় 14 পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব, কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। আৰু এই প্ৰভুৰ বাইকত কৈছে আমাক যে আমি আমাৰ কোনোবা যদি লগত অকামিলা আছে তেওঁক ক্ষমা কৰিব লাগে, কাৰোবাৰ লগত আমাৰ শত্ৰুতা ভাৱ আছে তেওঁক ক্ষমা কৰিব লাগে আৰু মানুহৰ লগত মিলি থাকিব লাগিব। তেতিয়া আমাৰ স্বৰ্গত থকা পিতৃয়েও আমাৰ পাপ বা আমাৰ অপৰাধ ক্ষমা কৰিব। আৰু আমি যদি বেলেগৰ পাপ অপৰাধ বা কিবা ভুল ভ্ৰান্তি কৰিছে আমাৰ এগেইনষ্টত, তাক যদি আমি ক্ষমা নকৰোঁ তেতিয়া প্ৰভুৱেও আমাৰ পাপ ক্ষমা নকৰিব। এইকাৰণে আহক আজি আমাৰ মন পালন কৰোঁ আৰু প্ৰভুৰ বাইকত যেনেকৈ কৈছে আমাক সেইদৰে আমি চলিবলৈ চেষ্টা কৰোঁ। তো বাইকৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ হওক আৰু এই দিন আমাৰ প্ৰত্যেকজনৰ কাৰণে আশীৰ্বাদযুক্ত হওক। ধন্যবাদ।